নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, ফৰেনাৰ্ছ ট্ৰিবিউনেল কাছাৰত যোনখিনি ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিৰ বিষয়ে আজি আমি কথা পাতিম। তো বন্ধুসকল, আপোনালোকে গম পায় যে ফৰেনাৰ্ছ ট্ৰিবিউনেল যোনটো আছে, এইটোৰ আণ্ডাৰত শিলচৰ মানে কাছাৰ ডিষ্ট্ৰিক্টত ভেকেঞ্চি ওলাইছে, আপোনালোকে চাব পাৰিব। তো এই ভেকেঞ্চিৰ বিষয়ে আজিৰ ভিডিঅ'টো আমি সবিশেষ চাম। তো বন্ধুসকল, চবৰ ফাৰ্ষ্টত কথাটো হ'ল যে কি পোষ্ট ওলাইছে। তো চবৰ ফাৰ্ষ্টৰ যোনটো পোষ্ট হ'ল এইটো হ'ল ষ্টেন'গ্ৰাফাৰৰ পোষ্ট হয়। তো ষ্টেন'গ্ৰাফাৰৰ পোষ্টৰ যোনটো চেলাৰী আছে এইটো 14,000 পৰা 60,500 টকা আছে, লগতে 7,400 টকাৰ গ্ৰেড পে আছে। এই পোষ্টটোত হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব আপোনাৰ, আৰু লগতে ষ্টেন'গ্ৰাফিৰ এখন ডিপ্ল'মা লাগিব ITI বা পলিটেকনিকৰ পৰা, আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। নেক্সট যোনটো পোষ্ট আছে এই পোষ্টটোৰ নামটো হ'ল LDA লাৱাৰ ডিভিজন এছিষ্টেণ্ট। আপোনালোকে চাব পাৰিব, ইয়াতে মই কৈ দিছোঁ, ইয়াতে দেখিব পাৰিছে LDA। তো LDAত বন্ধুসকল এইটোতো আপোনালোকৰ চেলাৰীটো 14,000 পৰা 60,500 আছে, আৰু 6,200 টকাৰ গ্ৰেড পে আছে। এই পোষ্টটোৰ কাৰণে আপোনাৰ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব আৰু হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব। নেক্সট যোনটো পোষ্ট হ'ল এইটো হ'ল টাইপিষ্টৰ কাৰণে, টাইপিষ্ট। তো এইটোতো আপোনালোকৰ চেলাৰীটো ছেইমে হয়, মেট্ৰিক পাছ আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। নেক্সট আছে বেঞ্চ এছিষ্টেণ্ট। তো বেঞ্চ এছিষ্টেণ্টতো আপোনালোকে চাব পাৰিব হায়াৰ ছেকেণ্ডাৰী লাগিব, লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। নেক্সট বন্ধু হ'ল যোনখিনি পোষ্ট আছে, এই পোষ্টটিৰ নাম হ'ল কপিষ্ট। তো কপিষ্টত 9,000 টকা মান্থলি চেলাৰী ফিক্সড পে আছে। এইটোত হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। নেক্সট আছে ডাটা এণ্ট্ৰি অপাৰেটাৰ। এইটোত আপোনালোকৰ 10,000 টকা মান্থলি আছে আৰু হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব, লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। অফিচ পিয়ন আছে। অফিচ পিয়নৰ পোষ্টত আপোনালোকে 8 পাছ লাগিব আৰু মেট্ৰিক 8 পাছ হ'ব লাগিব। আৰু আপোনালোকে যদি মেট্ৰিক পাছ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। নেক্সট আছে চকীদাৰ। চকীদাৰতো আপোনালোকে 8 পাছ হ'ব লাগিব, লগতে মেট্ৰিক পাছলৈকে হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুসকল, নেক্সট হ'ল যে এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে কৈয়ে দিছোঁ মই কেনেকৈ এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তো এপ্লাই কৰাৰ প্ৰচেছটো আপোনালোকে চাব পাৰিব। তো নেক্সট হ'ল যে ছেল্ফ এটাষ্টেড কপি, আপোনাৰ চব ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপলোড কৰিব লাগিব। বন্ধুসকল, আৰু লাষ্ট ডেট যোনটো হয়, তো বন্ধু লাষ্ট ডেটটো হ'ল আপোনালোকৰ 29 মাৰ্চ 2021লৈকে আপোনাৰ লাষ্ট ডেটটো হ'ব। আৰু ছাবজেক্ট কি কুৱেশ্যন আহিব এইখিনি আপোনালোকে চাব পাৰিব। জেনাৰেল ইংলিছ আপোনালোকৰ 20 মাৰ্কছ থাকিব, জেনাৰেল নলেজ 20 মাৰ্কছ থাকিব, কোৱান্টিটেটিভ এপ্টিটিউড 20 মাৰ্কছ থাকিব, নলেজ অফ কম্পিউটাৰ থিয়ৰী এইখিনি থাকিব 20 মাৰ্কছ, লেংগুৱেজ স্কিল ইন বেংগলী এইটোত আপোনালোকে এইটোত আপোনালোকৰ আকৌ থাকিব 20 মাৰ্কছ, আৰু কম্পিউটাৰ টেষ্ট আকৌ প্ৰেক্টিকেল টেষ্ট হ'ব, এইটো 50 মাৰ্কছ থাকিব। টোটেল 150 মাৰ্কছৰ এক্সাম হ'ব বন্ধুসকল। তো এইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে চিলেকশ্যনটো। তো বন্ধুসকল, যদি আপোনালোকে আৰু কিবা ডাউট আছে, কিবা সুধিব আছে, তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাব পাৰিব, মই আপোনালোকক সবিশেষ জনাই দিম। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।